বানাক্ৰান্তৰ খবৰ ল'বলৈ মৰিগাঁৱত উপস্থিত মন্ত্ৰী অতুল বৰা। ৰাজ্যত হৈ থকা ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ উপস্থিত হয় মৰিগাঁৱত। প্ৰতিখন জিলাৰ বান পৰিস্থিতি বুজ ল'বলৈ একোজনকৈ মন্ত্ৰীক দায়িত্ব ন্যস্ত কৰিছে ৰাজ্য চৰকাৰে। মৰিগাঁৱত দায়িত্ব ন্যস্ত কৰিছে মন্ত্ৰী অতুল বৰাক। বানাক্ৰান্তই যাতে সকলো ধৰণৰ সাহায্য পায় তাৰ প্ৰতি প্ৰশাসনক চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমি মৰিগাঁৱত আহিছোঁ। আপোনালোকে জানেই যে ছেকেণ্ড ৱেভ এই বছৰ বানৰ ফাৰ্ষ্ট ৱেভো ইয়াত আহিছিল। ফাৰ্ষ্ট ৱেভৰ ক্ষয়ক্ষতিখিনি আৰু এতিয়াৰ ক্ষয়ক্ষতিখিনি আমি বুজি লৈছোঁ। ইয়াৰ পিছত আমি বুঢ়া গাঁৱলৈকে যাম, কাৰণ বুঢ়া গাঁৱতেই বেছি লোক ক্ষতিগ্ৰস্ত হৈছে, ক্ৰপ এৰিয়াও ছাবমাৰ্জ হৈছে। কিন্তু যিখিনি তথ্য আমি লাভ কৰিছোঁ বা এতিয়া ব্ৰহ্মপুত্ৰৰ লেভেল বিপদসীমাৰ অলপ তললৈ নামিছে, বাকী কলং কপিলি এইবিলাকৰ অলপ বাঢ়িয়ে আছে। তথাপি যিখিনি কাম কৰিছে মই ভাবোঁ যে ৰাইজৰ বেছি অসুবিধা নহ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে আমি ইয়াত আহিছোঁ আৰু ৰাজ্যখনৰ বেলেগ বেলেগ বানাক্ৰান্ত জিলালৈ আমাৰ সতীৰ্থ মন্ত্ৰীসকল গৈছে। আমি চিটুৱেশ্যনটো আমি নিজে পৰ্যবেক্ষণ কৰিম। ৰিলিফ মেটেৰিয়েল ঠিকমতে পাইছে নে নাই, ৰেষ্টৰেশ্যনৰ কামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা। কাৰণ 15 আগষ্টৰ আগে মাননীয় মুখ্যমন্ত্ৰীয়ে যাৰ ঘৰ দুৱাৰ উটি গ'ল, বহুতখিনি কাম কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে। সেই কামবিলাক যাতে ঠিকমতে হয় তাৰ বাবে আমি ইতিমধ্যে प्रशासनक हमें निर्देश दिए। और सर बाढ़ का जो स्थिति है वो भौगोलिक कारण से हो रहा है, ऐसा मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा है, इसको लेकर क्या कहेंगे? देखिए, बाढ़ हर साल आती है। इस बार बाढ़ का स्थिति बहुत सारा गंभीर है, आप देख रहे हैं। लेकिन बाढ़ ये मुकाबला करने के लिए गवर्नमेंट ट्राई कर रहे हैं और हमारे आदरणीय मुख्यमंत्री खुद अलग अलग डिस्ट्रिक्ट घूम रहे हैं। परसों गोलाघाट गए थे, वहाँ पे मरिगाँवर পৰা राहुल डेकार रिपोर्ट, नियमिया खबर।